কিনকিনিয়া বৰষুণকো নেওচি হাতত ছাতি লৈ এইদৰে গীত পৰিৱেশন কৰিলে অসমৰ এগৰাকী জনপ্ৰিয় কণ্ঠশিল্পী দীপশিখা বৰাই। চাপৰৰ ৰৌমাৰীত উপস্থিত কমতাপুৰ স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী পৰিষদ জীৱেশ ৰায় উপস্থিত হৈ ৰৌমাৰীত সাংস্কৃতিক সন্ধিয়াৰ স্বৰ্গীয় কৰ্ণকানন ৰায় সোঁৱৰণী মঞ্চখনৰ শুভ উদ্বোধন কৰে আৰু KSCৰ তৰফৰ পৰা উক্ত অঞ্চলটোত কুশান গোৱালনী কাৰ্তিকা নৃত্যৰ প্ৰশিক্ষণৰ ব্যৱস্থা কৰাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰে KSC চিফ জীৱেশ ৰায়ে। উল্লেখ্য যে হৈ যোৱা শিৱৰাত্ৰিৰ সাংস্কৃতিক সন্ধিয়া মেট্ৰিক আৰু হায়াৰ ছেকেণ্ডেৰী পৰীক্ষাৰ বাবে বাতিল কৰিছিল পূজা সমিতিয়ে। আজি সেই সাংস্কৃতিক সন্ধিয়াখন অনুষ্ঠিত হয়, য'ত কিনকিনীয়া বৰষুণকো নেওচি হাতত ছাতি লৈ এইদৰে গীত পৰিৱেশন কৰিলে অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী দীপশিখা বৰাই। কণ্ঠশিল্পীগৰাকীৰ গীতৰ তালে তালে এইদৰে যুৱকসকলে নৃত্যত আত্মহাৰা হৈ পৰা পৰিলক্ষিত হয়। আজি বিলাসীৰ পৰা সমজিলাৰ আমাৰ চাপৰ পৌৰসভাৰ অন্তৰ্গত ৰৌমাৰী গাঁৱত আজি এক সাংস্কৃতিক অনুষ্ঠান শিৱ পূজা উপলক্ষে অনুষ্ঠিত হয়। একচুৱেলি এই যে সাংস্কৃতিক অনুষ্ঠানখন শিৱ পূজাৰ দিনাখনে হোৱা কথা আছিল, কিন্তু পৰীক্ষাৰ কাৰণে স্থানীয় ৰাইজ আৰু আয়োজক সমিতিয়ে সেইখন বাতিল কৰিছিল আৰু পৰীক্ষাৰ পিছে পিছে কৰা কথা আছিল। গতিকে পৰীক্ষাৰ পিছ মুহূৰ্ততে আজি তাৰিখটো তেওঁলোকে নিৰ্ণয় কৰিছিল আৰু আজি আমাক সাংস্কৃতিক মঞ্চ মুকলি কৰাৰ কাৰণে আমন্ত্ৰণ জনাইছে। সেই মৰ্মে ইতিমধ্যে সাংস্কৃতিক সন্ধিয়াৰ মঞ্চ মুকলি আমি কৰা হ'ল আৰু লগে লগে স্থানীয় আই মাতৃসকলে খুব সুন্দৰভাৱে তেখেতসকলে কুশান নৃত্য পৰিৱেশন কৰিল। বিহু নৃত্য আমি খুব ভালকৈ তেওঁলোকৰ চালোঁ আৰু বিভিন্ন প্ৰগ্ৰাম কাৰ্যসূচী সাংস্কৃতিক অনুষ্ঠান আছে। মই সকলোকে শুভেচ্ছা জনাইছোঁ আৰু এই অঞ্চলটো মই দেখা পাইছোঁ যে খুব সাংস্কৃতিবান, সকলো ইয়াত নাচ গানৰ প্ৰতি যিহেতুকে আগ্ৰহ। আমি আমাৰ স্বায়ত্ত পৰিষদৰ ফালৰ পৰা এই গাঁৱত অতি শীঘ্ৰে এটা আমাৰ বিভিন্ন কুশান গোৱালনী কাটিকা পৰম্পৰাগত যি নাচ গান আছে তাৰ প্ৰশিক্ষণৰ আমি ইয়াত ব্যৱস্থা কৰিম।